আমাৰ টেকনিক্যাল সেমিনাৰ টেকনিক্যালৰ বিষয়ে আমি বহুত ডিসকাস কৰিলো বা ছাৰহঁতে যিমানখিনি সময় ল'লে আমাৰ সাইন্টিষ্টজনেও আমি ফাৰ্মিং লেভেলত কিমানখিনি কি কৰিলে আমি আগবাঢ়িব পাৰিম প্ৰত্যেকজনে নিজৰ নিজৰ এক্সপেৰিয়েন্সৰ যোগেদি যিখিনি পাইছে সেইখিনি শ্বেয়াৰ কৰিছে আমি আশা কৰোঁ বহুৱে ইয়াতে বহি থকা নিশ্চয় কিবা এটা শিকিবলৈ আমি পাইছোঁ আৰু আহি থকা টাইমত প্ৰত্যেক মাহত আমাৰ কোম্পানী ফালৰ পৰা চেষ্টা থাকিব যে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আমি এটা জাগাৰ হিচাপত আমি যাতে কৰিব পাৰোঁ আৰু আমাৰ ফাৰ্মাৰক এনেকুৱা ধৰণে যাতে জ্ঞান সকলোৰে মাজতে দিব পাৰোঁ আৰু এই ইণ্ডাষ্ট্ৰীত আমি প্ৰত্যেকজনৰ সহযোগত আমি ফাৰ্মিং লেভেলটো যাতে আমি আগুৱাব পাৰোঁ তাৰ ওপৰত কাম কৰিব লাগিব। এতিয়া আহোঁ আমাৰ আপোনালোকে গম পায় আমাৰ অসমত সবতকৈ ডাঙৰ যদি ফিছ ফিড ফেক্টৰী আছে তেতিয়াহ'লে আমাৰ উগ্ৰাই গ্ৰুপে নিউট্ৰিটেক ফিছ ফিড নামৰ ব্ৰেণ্ডত অলৰেডি ফিড মাৰ্কেটত ওলাইছে। গুৱাহাটী বকো ছয়গাঁৱৰ কাষতে যদি আমি নৰ্থ ইষ্টৰ ভিতৰত চাওঁ তেতিয়াহ'লে ফিছ ফিডৰ সৰ্ববৃহৎ ফেক্টৰী হিচাপে ইয়াতে হৈছে আৰু ইয়াৰ ভিতৰতে হয়তো বহুকেইজনে আমাৰ ফেক্টৰী ভিজিট কৰিছেও বা বহুতে আমাৰ ফেক্টৰী ভিজিট কৰা নাই। যিসকলে আমাৰ ফেক্টৰী ভিজিট কৰা নাই তেওঁলোকক অনুৰোধ কৰিম আমাৰ ফেক্টৰীসমূহ যোনে বিচাৰে তেওঁৱে যায় আমাৰ ফেক্টৰী চাব পাৰে আৰু বিশেষকৈ আমি সকলোৱে মাছৰ দানা ব্যৱহাৰ কৰোঁ কিন্তু মাছৰ দানাবোৰ প্ৰকৃতাৰ্থত বনাই কেনেকৈ আমি দূৰৰ ভিডিঅ'ৰ মাধ্যমৰ যোগেদি আমি দেখা পাওঁ। আপোনালোকে নিশ্চয় ওচৰত আছে এটা সময় এখন ওলাব আপোনালোকে ফেক্টৰীবোৰ চাব মাছৰ দানাবোৰত কি বস্তু দিয়ে কেনেকৈ দিয়ে কিমান পৰিমাণ দিয়ে আৰু দানাবোৰ কেনেকৈ বনি পেলাই ওলায় সেই প্ৰত্যেকটো বস্তু আপোনালোকে দেখিবলৈ পাব আৰু সেই বস্তু পোৱাৰ পিছত নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিব যে ফিছ ফিডৰ যিখিনি কোম্পানীয়ে প্ৰত্যেকটো বস্তু সেগমেন্টেশন ওয়াইজত প্ৰত্যেকটো বস্তু মেইনটেইন কৰি পেলাই ফিডবোৰ বনাইছে আৰু প্ৰত্যেকটো বস্তু কিমান পৰিমাণ কি আছে এইবোৰ দিয়াৰ পৰা মাছৰ যিখিনি আমি গ্ৰোথ পাওঁ সেই গ্ৰোথটো এই কাৰণে পোৱা যায় যে মাছক যি বস্তু দৰকাৰ হয় সকলো বস্তু ফৰ্মুলেশনৰ যোগেদি দেখিছে আপোনালোকে অদূৰ বিদেশৰ পৰা আহি আমাৰ গোটেইখিনি কোম্পানীৰ যিখিনি ফৰ্মুলেশন আছে তেওঁলোকে দিছে আৰু সেই ফৰ্মুলেশনৰ হিচাপত আমি ফিডবোৰ প্ৰস্তুত কৰিব পাৰিছোঁ। আমি আশাবাদী যে যিকেইজন ফাৰ্মাৰে আমাৰ ফিড ব্যৱহাৰ কৰিছে প্ৰত্যেকজনে হয়তো ইয়াতে নিশ্চয় বহুকেইজন ফাৰ্মাৰে আমাৰ ফিড ব্যৱহাৰ কৰিছে তেওঁলোকৰ পৰা আপোনালোকে সুধিব পাৰিব যে আমাৰ ফিডৰ ফিডবেক কি বা আমাৰ ফিডৰ পৰা তেওঁলোকে কি ৰিজাল্ট পাইছে। এতিয়া হয়তো বহুতে আমাৰ ফিড ব্যৱহাৰ কৰা নাই আমি তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে এষাৰ হিন্দীত কয় এক বাৰ ইস্তেমাল কৰো ফিৰ বিশ্বাস কৰো তো আপোনালোকে আমাৰ ফিডটো একবাৰ ব্যৱহাৰ কৰক ব্যৱহাৰৰ পিছত আমি ক'বলৈ যোৱা নাই যে আমাৰ ফিডটো মাৰ্কেটত সবতকৈ ভাল ফিড আমি এইখিনি কথা কওঁ আমি জানো যে আমি মাৰ্কেটত সবতকৈ কোৱালিটি প্ৰডাক্ট আমি প্ৰস্তুত কৰিছোঁ আপোনালোকে আমাক জনাব লাগিব যে আমাৰ ফিডৰ মানদণ্ড আপোনালোকৰ ফাৰ্মিঙত কোনটো জায়গাত থিয় হৈছে। যদি আপোনালোকে কয় 10টা কোম্পানী আপোনালোকে ব্যৱহাৰ কৰিছে নিশ্চয় আমাৰ কোম্পানীৰ ফিডৰ যিটো কোৱালিটি আছে ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে ক'ব পাৰিব যে আমি বিশেষকৈ প্ৰত্যেকজন ফাৰ্মাৰৰ কাৰণে আমাৰ কোম্পানীয়ে কেনেকুৱা ফিড বনাইছে আৰু এটা কথা নটিচ কৰিব আমি গুৱাহাটী নৰ্থ ইষ্টৰ ভিতৰত সৰ্বপ্ৰথম ফেক্টৰী হয় যি ফেক্টৰীয়ে যদি ইয়াত ভাল কোৱালিটি মেইনটেইন কৰিব নোৱাৰে তেতিয়াহ'লে এই ফেক্টৰী কেতিয়াও ইয়াৰ পৰা প্ৰডাকশ্যন কৰি ইউপি বিহাৰ বা ৱেষ্ট বেংগলত মাল দি ফেক্টৰী চলাব নোৱাৰিব। এই ফেক্টৰী ইয়াতে চলিব আৰু এই ফেক্টৰী ইয়াৰ প্ৰতিজন ফাৰ্মাৰৰ কথা চিন্তা কৰিহে বনোৱা গৈছে। এই ফেক্টৰী সাকসেছ কোম্পানী এই কোৱালিটিৰ ওপৰতে নিৰ্ভৰ কৰিব তো 100% আপোনালোকে নিশ্চিত থাকক। মাৰ্কেটত বহু কেইবাটাও কোম্পানীয়ে কাম কৰি আছে আপোনালোকে বহু কোম্পানীয়ে বহু আশ্বাস দিয়ে যে আমি এনেকৈ দিছোঁ আমি তেনেকৈ দিছোঁ কিন্তু আপোনালোকক আমি আশ্বাস দিওঁ যে আমি মাৰ্কেটত সবতকৈ কম্পিটিটিভ যিমান কম্পিটিটিভ কোম্পানী আছে প্ৰতিটো কম্পিটিটিভ কোম্পানীৰ যিকেইটা ফিড বৰ্তমান সময়ত উপলব্ধ আছে সেই প্ৰত্যেকটো কম্পিটিটিভ কোম্পানীতকৈ আমাৰ ফিডৰ যিটো মানদণ্ড আছে আপোনালোকে ব্যৱহাৰ কৰিলে নিশ্চয় আপোনালোকে আমাক জনাব বুলি আমি আশাবাদী আৰু আহি থকা টাইমত আজি হয়তো 5টা ফাৰ্মাৰৰ লগত আমি জড়িত আহি থকা সময়ত আমি 1000টা ফাৰ্মাৰৰ লগত জড়িত হ'বলৈ গৈ আছোঁ একমাত্ৰ আপোনালোকৰ সকলোৰে সহায় সহযোগিতাৰ কাৰণে আৰু
আপোনালোকে বহু কম টাইমৰ ভিতৰতে আমাৰ ফিড ব্যৱহাৰ কৰিব আৰু আমাৰ ফিডৰ ভিতৰত যিখিনি ৰিজাল্ট আপোনালোকে পাব সেই ৰিজাল্টৰ ওপৰত বেছ কৰি আহি থকা সময়ত প্ৰত্যেকজনে এটা ভাল ফলাফল হ'ব। এইখিনিয়ে কৈ নিজৰ বক্তব্য সামৰণি মাৰিম।